নমস্কাৰ, মই দিগন্ত গায়ন। হয়, আপুনি ঠিকেই কৈছে। মই শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ এনফৰ্চমেণ্ট চেকাৰৰ চাকৰি কৰোঁ। কিন্তু মই সৰু অৱস্থাৰ পৰাই খেতিৰ লগত জড়িত, চাকৰি কৰাৰ আগৰ পৰাই। আৰু মোৰ দেউতাও এজন আদৰ্শৱান মানুহ আছিলে, ব্যক্তি আছিলে। দেউতা স্কুলৰ শিক্ষক আছিলে। তেওঁ ইয়াত খুব কমকৈও 7খনমান স্কুল নিজে খুলি থৈ গৈছে। আৰু তাৰ উপৰিও গাঁৱত সহজ সৰল সাধাৰণ মানুহখিনিৰ লগত সদায় দেউতা জড়িত হৈ আছিলে। এতিয়া মই যিহেতু দেউতাৰে ল'ৰা, দেউতাৰ আদৰ্শটো সদায় অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু সেইকাৰণে এই খেতিৰ লগত সদায় জড়িত। কাৰণ আজি যুৱ প্ৰজন্মৰ যি চাকৰিমুখী হৈছে, আজি সেই চাকৰিমুখী হোৱাতকৈ যদি আমি কষ্ট কৰি খেতিত কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ যোগেদিও যে মানুহ সংস্থাপন হ'ব পাৰে, সেইটো এটা নিদৰ্শন। গতিকে আজি আপুনি দেখিছে এই বাৰীডৰাতে মই আপোনাৰ ৰঙালাও খেতি আছে, তামোলৰ খেতি আছে, দাংবডীৰ খেতি আছে, জাতিলাও খেতি আছে। খুব আগতীয়াকৈ যদি আমি ফচল বজাৰলৈ উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে ইয়াত ভাল পইচা পোৱা যায়। মই নভুঁইও পাতোঁ। মই তেতিয়া যোৱাবাৰ তাৰ আগৰ বছৰ নভুঁই পাতোঁতেও তেনেকৈ আহিছে। মোৰ পৰম শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱো আহিছে। তেখেত আহিলেতো তেখেতৰ লগতো আমি নভুঁই এটা ভাল পৰিৱেশ উপভোগ কৰিছোঁ। খোৱা বহি এইবোৰ যিবোৰ আমাৰ অসমীয়া সংস্কৃতি, এই সংস্কৃতিবোৰ জীয়াই ৰাখিব পৰাটো আমাৰ অসমীয়াৰ স্বাভিমান। গতিকে আমি যেতিয়া নিজে অসমীয়া, গতিকে আমাৰ খেতি আমি বাহিৰৰ পৰা শাক পাচলি আনি পেলানি আমাৰ ইয়াত দৰৱ দিয়া পাচলি খাই মানুহ বেমাৰী হোৱাতকৈ আমি যদি নিজেই কৰ্মমুখী হৈ কাম কৰি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে মানে নিজৰো স্বাস্থ্য ভালে থাকিব। দৰৱ নিদিয়াকৈ শাক পাচলিকেইটা ঘৰত খাব পৰা হ'ব আৰু 2-4টা মানুহ সংস্থাপনো দিব পৰা হ'ব। মই ইয়াৰ পাছতে এটা কথা কওঁ, আজি মোৰ চাকৰিটোৰ পইচাই নকলোৱা বা এনেকুৱা কথা নহয়। আজি চাকৰিটো কৰিছোঁ মোৰ তেল নিমখ খাবলৈ, সেয়া পইচাই মোৰ যথেষ্ট হয়। তাৰ উপৰিঞ্চি এই কামখিনি কেলৈ কৰিছোঁ, আজি আমি জীৱনৰ কোনদিনাখন আমাৰ শেষ মুহূৰ্ত আহে কোনেও নাজানে। আজিৰ দিনটো আমাৰ কাৰণে শেষ দিন হ'ব পাৰে, কিন্তু এই শেষ দিনৰ আগমুহূৰ্তত সংস্থাপন দিব যদি পাৰোঁ, আজি বাহিৰলৈ নগৈ কাম কৰিবলৈ, আজি বাংগালোৰ, ৰাজস্থান এনেকুৱাত যদি কাম কৰিবলৈ মানুহ নগৈ পেলানি আমি নিজেই থলুৱাভাৱে উদ্যোগ সৃষ্টি কৰিব পাৰোঁ, ইয়াৰ যোগেদি যদি কৰ্মসংস্থাপন আমি ল'ৰাক দিব পাৰোঁ, তেতিয়াহ'লে সেইটো চিন থাকি যাব। তাৰমানে মই মাত্ৰ ভগৱন্তই আমাক কামখিনি কৰিবৰ কাৰণে মনত এটা মনস্থ হৈছোঁ কাৰণে ইয়াত যিখিনি কৰ্মচাৰী নিয়োগ কৰিছোঁ, ইয়াত আপোনাৰ 16জনমান মানুহ আছে। 16টামান পৰিয়ালৰ মানুহে ইয়াত কাম কৰে আৰু সিহঁতেও চলি আছে আৰু আমি কৰিছোঁ আৰু দিয়কচোন। এতিয়া জাতিলাও আছে, জাতিলাও বিক্ৰী কৰি আছোঁ। দাংবডী বিক্ৰী কৰি আছোঁ, আপুনি দেখিছেই। বেঙেনাও বিক্ৰী কৰিছোঁ। আকৌ আপোনাৰ বাকী ৰঙালাও লাগো আৰু লাগি আছে, কলি আপুনি দেখিছে অলপ ডাঙৰ অহা সপ্তাহমানত ৰঙালাও ওলাব লাগে। তেনেকৈ আৰু জলকীয়াও আছে। এতিয়া মই বীজ জলকীয়া আপোনাৰ 3000ৰ ওপৰত বীজ জলকীয়া পুলি ৰুবৰ কাৰণে চিন্তা কৰিছোঁ। বীজ জলকীয়াৰ গাঁত খান্দি থকা হৈছে। তামোল লগাই থৈছোঁ। তামোলটো এতিয়া এইবাৰ এবছৰ হোৱাই নাই, 7 মাহ হৈছে তামোল লগোৱা। তামোল আপোনাৰ 700 পুলি তামোলৰ লগাই থোৱা আছে। ইয়াত আপোনাৰ তামোলৰ মাজে মাজে এজোপা কাজি নেমু ৰোৱা আছে। 250 জোপাৰ ওপৰত কাজি নেমু আছে। চন্দনো ৰুইছোঁ, বগা চন্দন 150মান বগা চন্দন আছে। ঠিক তেনেকেই আৰু আপোনাৰ দাংবডী দেখিছে, জাতিলাও আছে। তেনেকেই কৰি আছোঁ আৰু নতুন প্ৰজন্মৰ কাৰণে মোৰ এটাই আহ্বান, চাকৰিমুখী নহয়, যদি কৃষি কৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে, খেতি কৰিও এটা ল'ৰা সংস্থাপিত হ'ব পাৰিব ধুনীয়াকৈ। কাৰণ এতিয়া এটা জাতিলাও মই 50 টকাকৈ বিকিছোঁ। প্ৰথম ওলাওঁতে 60 টকা বিকিছিলোঁ। যদি এটা জাতিলাওত 60 টকাকৈ বিকিব পৰা হয়, 1 বিঘা মাটি যদি জাতিলাও খেতি কৰিব এটা ল'ৰাই খেতি কৰে, খুব কমকৈ 2.5 লাখৰ পৰা 2 লাখ টকা বছৰেকত জাতিলাও খেতিত ইনকাম হ'ব।